Hello everyone, স্বাগতম জনাইছো লাইফ অফ টিছনাৰ অন্যটি ভিডিঅ'লে আপোনালোক সকলোকে আৰু এইফালে এতিয়া বৃহস্পতিবাৰৰ দিনটো শেয়াৰ কৰি আছো আপোনালোকৰ লগত আৰু আজি বাবুৰ ষ্টাডি লিভ দিছে আৰু এইফালে অকনমান লিপ বাম লগাই ললো তাৰছত মূৰটো এনে ওপৰৰ পৰা চুচিলো কাৰণ মূৰটো আজি ধুম বুলি ভাবিছো পিছত তো আনফালে অকনমান লিপষ্টিক লগাই ললো আৰু এইফালে যে মই পিছফালে চাই আছো কিয় চাই আছো দেখাই আছো ৰব এইফালে চাওকচোন বাবুয়ে মানে শুয়ে আছে এতিয়ালৈকে উঠাই নাই তাক ষ্টাডি লিভ দিছে তো সি শুয়ে আছে তাৰ পিছত এইফালে আহি গলো কাপোৰখিনি গামোচা টাৱেল চেলখিনিও মেলি দিলো আৰু আজি এতিয়া বাবুকো উঠাই দিলো তাৰ একেলগে দুইটাৰ কাৰণে ব্ৰেকফাষ্ট বনাই লম আনফালে কাপোৰখিনিও মেচিনত দি থৈ দিলো আৰু লগতে ভিডিওটো পুৱাৰ পৰা ষ্টাৰ্ট কৰিছো এনেকে আৰু এটা নৰ্মেল ব্লগ সৰুৱা ব্লগ এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ডেইলি ৰুটিনখিনি তো চাই থাকিব ভিডিওটো আৰু এতিয়া আহি গলো কিচেনত বাবুই কিতাপ পঢ়ি আছে এটা পিয়াজ লৈ লৈছো বেছি ডাঙৰ নহয় মিডিয়াম সাইজৰ পিয়াজ এটা লৈছো আজি ভাত খোৱা নাই বাৰু ভাত খাই গল সদায় কিয় ভাত খাই থাকিব মন নাযায় ৰাতিপুৱা ভাতটো খালে বাৰু গাটো ভাল লাগি থাকে বা বনাই থকাৰ ভেজালটো নাথাকে আৰু ভাত খালে গেছ চেছৰো প্ৰব্লেম নাথাকে কিন্তু সদায় খাব মন আৰু আজি স্কুলো নাছিল তো ভাবিলো এতিয়া কিবা এটা বনাই লওঁ আমাৰ দুইজনৰ কাৰণে তো এইফালে পিয়াজ এটা লৈ লৈছো মিডিয়াম সাইজৰ জ্বলা এটা লৈ লৈছো আৰু চপাৰটো তেনেকৈ চপ কৰি লৈ লৈছো আৰু জ্বলাখিনি কিন্তু জ্বলাটো এটাই জ্বলা দিছো জলকীয়া দিছো আৰু জলকীয়াটো মানে ভালদৰে মিহি নহলে তো অলপ সৰু সৰুকৈ কাটি লৈছো চুৰিখনেৰে পিয়াজটো খুব ধুনীয়াকৈ মিহি হৈ গ'ল তো ইয়াতে অকণমান আটা দিম আটাৰ মালপোৱা বুলিও ক'ব পাৰে বা এনেকুৱা ধৰণৰ অকণ বহলকৈ পাতলকৈ মানে মিঠাতেলতে পুৰি ল'ম আৰু আজি ব্ৰেকফাষ্টটো এনেকুৱা ধৰণৰে হ'ব সেইখিনি দেখিলে সৰু চৰিয়াটো তেনেকৈ আটাখিনি অকণমান চালি লৈছোঁ তাৰপিছত একেলগে বস্তুখিনি চাফ চিকুণ কৰি লৈ থাকিম লেতেৰা হৈ থাকিলে বনাই থাকিব ভাল নালাগে তো এনেকৈ চাফাও কৰি আছোঁ লগতে আৰু বস্তুখিনি ৰেডি কৰি লৈছোঁ বাবুৱে পঢ়ি আছে আৰু ভোকো লাগিছে এতিয়া প্ৰায় 10:30 মানে বাজি গৈছে তো গা পা ধুই ৰাতিপুৱা কামখিনিও কৰিলোঁ তাৰপিছত ইয়াতে দিছোঁ নিমখ আৰু গোটা জিৰা অকণমান পাঁচফোৰণ দিছোঁ দি এইখিনি আৰু মছলা বুলি ক'লে তাৰপিছত পানীৰে ধুনীয়াকৈ পাতলকৈ একদম ল'ম যিটো আমি খলা চাপৰি পিঠা বনালে যেনেকৈ লওঁ ঠিক তেনেকৈ মই ল'ম আৰু একদম মালপোৱা টাইপৰ নহয় খলা চাপৰি পিঠাৰ দৰে আৰু সেনেকৈ কৰি লৈছোঁ আৰু কেতিয়াবা মই এনেকৈ খাওঁ আটাৰে বা কেতিয়াবা পিঠাগুড়িৰো এনেকৈ খাওঁ ভাল লাগে তো আজি পিঠাগুড়ি আছে বাৰু কিন্তু মই আটাৰ বনাই খালোঁ এনেকৈ আৰু বাবুও এনেকৈ খালে বাবুক অকণমান চচ টচ দি খালে বা চচ টচ লগাই খালে কিন্তু বহুত বেছি টেষ্টি হয় তো বাবু এনেকৈ খালে ময়ো এনেকৈ খালোঁ তো সেইখিনিয়ে আজি আপোনালোকৰ লগতো শ্বেয়াৰ কৰি আছোঁ এইফালে অকণমান পানী দিলোঁ অকণমান নিমখ লাগিব যেন পালোঁ তো নিমখ অকণমান আৰু দি লৈছোঁ দি লৈ ডাঙৰ কৰচখনেৰে এনেকৈ লৈ লৈছোঁ আনফালে টাৱা চাৱা ৰেডি কৰিছোঁ আৰু পুৰাৰ কাৰণে আৰু এটা বাতিত মই মিঠাতেল লৈছোঁ মই মিঠাতেল ইউজ কৰিছোঁ ৰিফাইন আছে কিন্তু ৰিফাইন মই বৰ বিশেষ ইউজ নকৰোঁ কেতিয়াবা খাওঁ মানে সেনেকৈ ইউজ নকৰোঁৱে মিঠাতেলে লওঁ আৰু বাতি এটাত লৈ লৈছোঁ যাতে তেল বেছিকৈ ইউজ নহয় চামুচ এখনেৰে মই দিম মিঠাতেলখিনি বেছি তেলত ভজা নাখাওঁ যেতিয়াকৈ ৰাতিপুৱা ব্ৰেকফাষ্ট ইমান বেছি তেল নাখাওঁ তো অলপ তেল দিয়াৰ কাৰণে এটা বাতিত তেলখিনি ওলাই লৈ চামুচেৰে দিছোঁ আৰু এই টাৱাখন যে ৰাতি ৰুটি কৰিছিলোঁ তো তাকটো ধোৱাৰ পিছতো থাকিয়ে যায় তো অকণমান চুৰিখনেৰে ঘঁহি দিছোঁ তাৰ নহ'লে পিঠাখন লাগি ধৰিব তো সেইবাবে ঘঁহি দি ধুই মেলি এতিয়া আকৌ পাতি দিছোঁ আৰু ইফালে কলটো অকণমান লাৰি লৈছোঁ লাৰি লৈ এতিয়া এই দেখিছেনে মই কৈছোঁৱে চামুচ এখনেৰে দিছোঁ যাতে বেছিকৈ তেল পৰি নাযায় চামুচখনেৰে গোটেই টাৱাখনতে ঘঁহি লৈছোঁ লৈ পেলাই এনেকৈ এতিয়া বহাই যাম আৰু পিঠাকেইখন আৰু সঁচাকৈ বহুত বেছি টেষ্টি হয় এনেকৈ খাই চাবচোন তেল কমকৈ দি আৰু ব্ৰেকফাষ্টটো ভাল ব্ৰেকফাষ্ট আৰু হেল্ডিও হয় যেতিয়াকৈ আটাৰ হয় এইটো তো হেল্ডিয়ে হয় অকণমান ঢাকনিখন লগাই দিছোঁ তাৰপিছত এনেকৈ উঠাই আছোঁ এখনকৈ পিঠা বনাই আছোঁ আৰু বাবু আৰু মোৰ কাৰণে আনফালে গাখীৰো গৰম কৰি আছোঁ চাহ বাবু বেলে ৰঙা চাহ খাব মই অকণমান গাখীৰ দিয়া চাহৰ লগতে খাম তো এইফালে দেখিছে খুব ধুনীয়াকৈ উঠি গ'ল দেখিবলৈ একদম খলা চাপৰি পিঠাৰ দৰেই হয় আৰু সঁচাকৈ ভাল লাগে মই এনেকুৱা ব্ৰেকফাষ্ট কেতিয়াবা খাওঁ আৰু যেতিয়া মানে ভাত খোৱা নাযায় আৰু ৰাতিপুৱাৰ ভাগত তেনেকৈ ব্ৰেকফাষ্ট কৰি লওঁ আৰু এইফালে দেখিছে অকণমান চচ দি বাবুক দি দিলোঁ ব্ৰেকফাষ্ট ৰাতিপুৱাৰ পৰা ভিডিঅ'টো অলপকৈ আৰম্ভ কৰি থৈছোঁ তো আজিৰ দিনটো আজি বৃহস্পতিবাৰৰ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ডেইলি ব্লগছ এটা তো চাই থাকিব আৰু সকলোকে স্বাগতম জনাইছোঁ লাইফ অফ টিছনাৰ অন্য এটি ভিডিঅ'লৈ আৰু আজি বাবুৰ ষ্টাডি লিভ দিছে কাৰণ পৰহিৰ পৰা তাৰ পৰীক্ষা 22 তাৰিখৰ পৰা তো ষ্টাডি লিভ দিছে সি উঠাই নাছিল অকণমান দেৰি হৈছে তাক মই গালি পাৰিবলৈ ষ্টাডি লিভ নে হোৱাৰ কাৰণে দিছে তো গালি পাৰোঁতে উঠিলে বাৰু আৰু এতিয়া সি পঢ়ি আছে তো তাৰপিছত মই ভাত তাতকৈ ৰেডি কৰি চাহো খালোঁ আপোনাক দেখালোঁ ব্ৰেকফাষ্টটো এনেকৈ কৰিলোঁ আজি তো লগতে ব্লগটো কৰি আছোঁ কণ্টিনিউ চাই থাকিব আজিৰ দিনটো নৰ্মেল ব্লগ এটা তো এইখিনি বাবুৰ এক্সামটো এনেকুৱাই হ'ব ব্লগবিলাক আৰু কি নহয় ডেইলি ব্লগছ এনেকুৱাই আৰু ডেইলি একো বেলেগ ৰুটিন নাথাকে এনেকুৱাই কেতিয়াবাতো এনেকুৱা লাগে কি মই ভিডিঅ' কৰিম কি আপোনালোক দেখাম কিন্তু যেতিয়াকৈ ভিডিঅ' কৰোঁ সকলোখিনি শ্বেয়াৰ কৰি থাকোঁ আৰু সকলোবিলাক তো চাই থাকিব ভিডিঅ'টো আশা কৰিছোঁ আৰু কিবা
ব্ৰেকফাষ্টটো কৰাৰ পিছত ইটো সিটো কৰাৰ পিছত ভাত বনোৱা সময়ো হৈ গ'ল আৰু আজি এইকেইদিন মানে মাছ মাংস এইবিলাক একো আনাই হোৱাই নাই আৰু পনীৰ বনাইছিলোঁ অকণমান বনালোঁ এতিয়া আৰু অকণমান আছে ইয়াৰ ঘৰত বনোৱা পনীৰখিনি এতিয়া পনীৰখিনি সৰু সৰুকৈ কাটি লওঁ অকণমান ফ্ৰাই কৰি ল'ম ঘৰত বনোৱা আৰু বহুত বেছি চফ্ট হৈ থাকে ভাঙিয়ে যায় পনীৰ ভুজি হৈ যায় আৰু মছলা কিবা কিবি পিচি ল'ব লগাইছিল সেইখিনিও কৰি ল'লোঁ আনফালে এতিয়া পনীৰখিনি কাট কৰি আছোঁ তাৰপিছত পনীৰ আজি বিশেষ নাই আৰু পনীৰৰ চব্জি আৰু কি বনাওঁ দেখাই আছোঁ ৰ'ব আৰু এনেকৈ কৰাটো পনীৰৰ চব্জিখন হৈ গ'ল আলুৰে বনাইছোঁ লগত একো মটৰ চটৰ ব্যৱহাৰ কৰা নাই আলুৰে সৈতেই বনাইছোঁ আৰু আনফালে মই ধনিয়াখিনিও মানে মিক্সিত পিচি লৈছিলোঁ ধনিয়া গুটিকেইটা যেতিয়াকৈ মই এনেকৈ শুকানকৈ কিনি আনো তাৰপিছত মই ধুনীয়াকৈ মিক্সিত মাৰি লওঁ মছলাখিনি তো অকণমান চালি লৈছোঁ ধনিয়া গুটিখিনি অকণমান ডাঙৰ মানে বেছি মিহি হোৱা নাছিল তো মছলাখিনি অকণমান চালি আছোঁ আৰু এইফালে মোৰ আঞ্জা পূৰা উতল আহি গ'ল মানে কি হৈয়ে গ'ল পনীৰ আৰু আলুৰ চব্জিখন সঁচাকৈ ভালো হৈছিল খাবলৈ তো এয়া আৰু আজি দুপৰীয়া থালিখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ চাব ৰ'ব আজি চব আলুৰে বনাই আছোঁ আলু পনীৰ বনালোঁ এইফালে আলুৰ চপো বনাইছোঁ এইফালে বহাই দিছোঁ এটা এটাকৈ কম তেলত বেছি তেলত কৰা নাই এতিয়া ভাত খাম আৰু লগত থালিখন শ্বেয়াৰ কৰিম এইফালে আজি আমাৰ নিৰামিষ থালিখন অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এইফালে আলু আৰু পনীৰৰ জোলখিনি মানে চব আঞ্জাখন আৰু এইফালে তিয়ঁহৰ চালাড এইফালে জলকীয়াৰ আচাৰ আৰু এয়া আলুৰ চপ এনেকুৱাই আজি আমাৰ নিৰামিষ থালি আৰু এনেকুৱা খায়ো কেতিয়াবা বহুত বেছি ভাল লাগে বেছি মছলাও দিয়া নাই আৰু আজি ভিডিঅ' যদি শেষলৈ চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব চাই থাকিব মোৰ ডেইলি ব্লগছবোৰ এনেকুৱা ধৰণে দি থাকিম আৰু চাই থাকিব আৰু তাৰপিছতো ভিডিঅ' কৰাই নাই ইটো সিটো কৰাৰ পিছত সময়খিনি গুচিয়ে গ'ল তাৰপিছত বাবু এয়া দেখিছেনে বাবুই কিতাপ পঢ়িছে আৰু এতিয়া প্ৰায় সময় 11:30 বাজিছে মই এনেকৈ তাৰ ৰুমটোতে ঠাণ্ডাও লাগিছে অকণমান সি পঢ়ি আছে ব্লেংকেটখন উৰি তাক এনেকৈ ৰখি আছোঁ চ' ভিডিঅ'টো এনেকুৱা ধৰণৰে আজি ইমানখিনিলৈকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব লগ পাই আছোঁ নেক্সট ভিডিঅ'টো আজিলৈ বাই বাই